নমস্কাৰ। আজি আমি গণিতৰ অষ্টম শ্ৰেণীৰ 10.2 অনুশীলনী পাঠটোৰ প্ৰশ্নকেইটা সমাধান কৰিম আৰু লগতে অইলাৰ সূত্ৰটোৰ বিষয়ে আলোচনা কৰিম। এই অনুশীলনীটো অইলাৰ সূত্ৰৰ সহায়তে আমি সমাধান কৰিব পাৰোঁ। সেয়েহে আমি প্ৰথমতে এখন তালিকা চাওঁ। ইয়াত তালিকা লিখা আছে বহুফলক বুলি ক'লে যে এনেবোৰ গোটা বস্তু যিবোৰ গোটা বস্তু সমতলেৰে গঠিত। যেনে এতিয়া ঘনক এটা হৈছে বহুফলক হয়। এফ লিখা আছে, এফ মানে হৈছে ফেচ, অৰ্থাৎ এইটো শীৰ্ষবিন্দু, এইটো তলৰ কথা বুজাইছে, পৃষ্ঠ, তল বা পৃষ্ঠ। ঠিক তেনেকৈ ভি ভাৰ্টেক্স মানে হৈছে শীৰ্ষবিন্দু, যিটো চুক বুলি কওঁ। ঠিক তেনেকৈ ইটো হৈছে কাষ, আৰু ইয়াত লিখা হৈছে তল আৰু শীৰ্ষবিন্দুৰ যোগফল, আৰু ইয়াতে লিখা হৈছে কাষ, যিটো কাষ আছিলে কাষ যোগ 2। ইতিমধ্যে আমি শীৰ্ষবিন্দু, তল আৰু কাষৰ বিষয়ে ইয়াৰ আগৰ পাঠত আলোচনা কৰিছোঁ। গতিকে আমি ইয়াত এইখন তালিকা সম্পূৰ্ণ কৰিবলৈ যাম। এতিয়া প্ৰথমতে লিখিছোঁ ঘনকৰ প্ৰথমতে দিয়া আছে ফেচ বা তল দিয়া আছে, পৃষ্ঠ দিয়া আছে পৃষ্ঠ। ঘনকৰ পৃষ্ঠ কেইখন আমি জানো যে ঘনকৰ চাৰিফালে 4খন পৃষ্ঠ থাকে আৰু ওপৰত এখন তলত এখন থাকে, মুঠ 6খন পৃষ্ঠ থাকে। গতিকে আমি লিখোঁ যে ঘনকৰ পৃষ্ঠ 6। ঠিক তেনেকৈ ঘনকৰ শীৰ্ষবিন্দু ভি, অৰ্থাৎ ভাৰ্টেক্স শীৰ্ষবিন্দু আমি জানো যে 8টা থাকে, ওপৰত 4টা, 1টা 2টা 3টা 4টা, ঠিক তেনেকৈ তলতো 4টা, অৰ্থাৎ 4টা 8টা, শীৰ্ষবিন্দু হৈছে 8টা। ঠিক তেনেকৈ কাষ কেইটা থাকে আমি জানো, ঘনকৰ কাষ 12টা থাকে, 1টা 2টা 3টা 4টা, ঠিক তেনেকৈ তলত 4টা 5টা 6টা 7টা 8টা আৰু থিয়কৈ 4টা, অৰ্থাৎ ওপৰত 4টা কাষ, তলত 4টা কাষ আৰু থিয়কৈ 4টা কাষ আছে, মুঠ কাষ আছে 12টা। এতিয়া আমি যদি ভি প্লাছ এফ লিখোঁ, অৰ্থাৎ তল আৰু শীৰ্ষবিন্দু যোগফল পাতোঁ, তেতিয়াহ'লে আমি লিখিব 6 + 8, আৰু ইয়াতে ই প্লাছ 2 লিখিব লাগিলে, ইৰ মান আছিলে 12 + 2, অৰ্থাৎ ইয়াতে দুটা সমান হৈ যায়, 6 + 8 14, 12 + 2 14। ঠিক তেনেকৈ আয়তীয় ঘনকো ঘনকৰ দৰে আকৃতিৰ হয়, কেৱল তলকেইখন সমান নহয়। গতিকে ইয়াৰ ক্ষেত্ৰতো কি হ'ব, মুঠ পৃষ্ঠ বা তল 6খনে থাকিব, চাৰিফালে 4খন থাকিব, ওপৰত এখন তলত এখন, মুঠ 6খন পৃষ্ঠ থাকিব। ঠিক তেনেকৈ শীৰ্ষবিন্দু ঘনকৰ লগত একেই হ'ব, ওপৰত 4টা তলত 4টা, মুঠ 8টা শীৰ্ষবিন্দু থাকিলে। আৰু ঠিক তেনেকৈ কাষো ঘনকৰ লগত একেই হ'ব, ওপৰত 4টা কাষ থাকিলে, তলত 4টা কাষ থাকিলে আৰু থিয়কৈ 4টা কাষ থাকিলে, গতিকে মুঠ কাষ থাকিলে 12টা। গতিকে ইয়াতো একেই নহ'ব, 6 + 8 6 + 8 ভি প্লাছ এফ আৰু থাকে ই প্লাছ 2, অৰ্থাৎ ঘনক আৰু আয়তীয় ঘনকৰ আমি এফ ভি ই, অৰ্থাৎ তল শীৰ্ষবিন্দু আৰু কাষৰ মান একে সমান পাওঁ। গতিকে সেইমতে এইখিনি সমান হৈ গ'ল। ইয়াৰ পিছত আমি বৰ্গভূমিৰ পিৰামিড পাওঁ। বৰ্গভূমিৰ পিৰামিডটো এইটো হৈছে বৰ্গভূমিৰ পিৰামিড। গতিকে ইয়াৰ প্ৰথমতে আমি চাব লাগিব তল কেইখন আছে। তল চাৰিফালে 4খন আছে, এই 1খন 2খন 3খন 4খন আৰু তল ফালে 1খন আছে, অৰ্থাৎ 5খন তল আছে। বৰ্গভূমিৰ পিৰামিডৰ তল আছে 5খন। শীৰ্ষবিন্দু কেইটা আছে, ইয়াত এটা শীৰ্ষবিন্দু, এইফালে 4টা চাৰিফালে 4টা আছে, অৰ্থাৎ এই 4টা আৰু এটা, মুঠ 5টা শীৰ্ষবিন্দু আছে। কাষ কেইটা আছে, ইয়াৰ কাষটো হৈছে, ইয়াত চাৰিফালে 4টা কাষ আছে থিয়কৈ, আৰু ঠিক তেনেকৈ তলতো আছে, পথালিকৈ 4টা কাষ আছে। গতিকে এই 4টা কাষ, ওপৰৰ 4টা কাষ, মুঠ কাষ আছে 8টা কাষ আছে। গতিকে আমি ইয়াত যদি লিখোঁ তল আৰু শীৰ্ষবিন্দুৰ যোগফল, অৰ্থাৎ 5 + 5, আৰু ইয়াতে লিখোঁ ই প্লাছ 2, অৰ্থাৎ ই প্লাছ 2, ইৰ মানটো, আৰু এইটো 2। গতিকে 5 + 5 10, 8 + 2 10টো সদায় সমান থাকে। ইয়াৰ পিছত আমি যাওঁ ত্ৰিভুজাকৃতিৰ পিৰামিড। এইটো হৈছে ত্ৰিভুজাকৃতিৰ পিৰামিড। ইয়াতে প্ৰথমতে আমাক লাগে তল কেইখন আছে। ইয়াত তল তিনিফালে 3খন আছে, 1খন 2খন 3খন আৰু তলফালে 1খন আছে 4খন, অৰ্থাৎ ইয়াৰ তল আছে 4খন। ঠিক তেনেকৈ শীৰ্ষবিন্দু কেইটা আছে, ইয়াত শীৰ্ষবিন্দু তিনিফালে 3টা আৰু ওপৰৰ ফালে এটা আছে, অৰ্থাৎ শীৰ্ষবিন্দু আছে 4টা। তাৰপিছত কাষ কেইটা আছে, ইয়াত কাষ আছে 6টা আছে, ওপৰৰ ফালে থিয়কৈ আছে 3টা কাষ, আৰু ঠিক তেনেকৈ তলত আছে 3টা কাষ। গতিকে মুঠ আছে 6টা কাষ আছে। গতিকে এইটো আমি যদি লিখোঁ এ প্লাছ বি, অৰ্থাৎ তল আৰু শীৰ্ষবিন্দুৰ যোগফল, আৰু ইয়াত লিখিব লাগিব আমি ই প্লাছ 2, কাষ যোগ 2, অৰ্থাৎ ইয়াতো ঠিক তেনেকৈ 4 + 4 8 হ'ল, 6 + 2 8 হ'ব। ঠিক তেনেকৈ আমি প্ৰিজমৰ এটা চাওঁ। এইটো এটা প্ৰিজম হয়। প্ৰিজম ত্ৰিভুজ ভূমিৰ প্ৰিজমো থাকে, বৰ্গভূমিৰ প্ৰিজমো থাকে। এইটো বৰ্গভূমিৰ প্ৰিজম বুলি ধৰি লৈছোঁ। এইটো এতিয়া প্ৰথমতে আমি তল চাব লাগে। ইয়াৰ তল কেইখন আছে, 1খন, ইফালে আছে 2খন, ইফালে 3খন 4খন, চাৰিফালে 4খন, তলত আছে 1খন 5খন, অৰ্থাৎ ইয়াৰ তল পালোঁ আমি 5খন। ঠিক তেনেকৈ ইয়াৰ পিছত আমি শীৰ্ষবিন্দু কেইটা আছে, ইয়াৰ শীৰ্ষবিন্দু আছে ওপৰত 2টা আছে, আৰু ইফালে 2টা, ইফালে 2টা 6টা, অৰ্থাৎ 1 2 3 4 5 6, 6টা আছে শীৰ্ষবিন্দু। গতিকে 5 + 6, এইটো পিছত আমি উলিয়াম। ইয়াৰ পিছত আছে আমি কাষ কেইটা আছে। ইয়াৰ কাষ উলিয়াব লাগিলে 1টা 2টা 3টা, ঠিক তেনেকৈ ইফালে 4টা 5টা 6টা 7টা 8টা 9টা, অৰ্থাৎ ইয়াৰ কাষ থাকিব 9টা। গতিকে এইটো যদি আমি যোগ কৰোঁ, f + v 5 + 6
5 প্লাছ 6 9 প্লাছ অৰ্থাৎ ই প্লাছ 2 গতিকে এইখন তালিকা যদি আমি ভালদৰে চাওঁ ঘনক হওক আয়তীয় ঘনক হয় পিৰামিড বা প্ৰিজমৰ ক্ষেত্ৰতে হওক আমি দেখিছোঁ যে তল আৰু শীৰ্ষবিন্দুৰ যিটো যোগফল সেইটো কাষৰ লগত 2 যোগ কৰিলে সমান হয় অৰ্থাৎ 6 প্লাছ 8 14 হয় 12 প্লাছ 2 14 হয় ঠিক তেনেকৈ 6 প্লাছ 8 14 হয় ঠিক তেনেকৈ 12 প্লাছ 2 14 হয় বা 5 প্লাছ 5 5 প্লাছ 5 10 হয় 8 প্লাছ 2 10 হয় ঠিক তেনেকৈ 4 প্লাছ 4 8 হয় 4 প্লাছ 4 8 হয় ঠিক তেনেকৈ 6 প্লাছ 2 8 হয় বা 5 প্লাছ 6 11 হয় 9 প্লাছ 2 11 অৰ্থাৎ ইৰ লগত ইৰ মানটোৰ লগত 2 যোগ কৰিলে তল আৰু শীৰ্ষবিন্দুৰ মাজৰ যোগফলৰ সমান হয় এইটো উদ্ভাৱন কৰিছিলে অইলাৰ নামৰ গণিতজ্ঞজনে অৰ্থাৎ এইটো আমি কি পালো ইয়াত পালো যে v প্লাছ f সমান e প্লাছ 2 এইটো সদায় সমান থাকে v প্লাছ f সমান e প্লাছ 2 সমান থাকে গতিকে আমি ইয়াক এনেকৈ লিখিব পাৰো v প্লাছ f মাইনাছ 2 সমান e বা মাইনাছ e সমান 2 বুলি লিখিব পাৰো এইটো বেছি সহজ হ'ব মাইনাছ e সমান 2 v প্লাছ f মাইনাছ e সমান 2 গতিকে এই সূত্ৰটোকে আমি অইলাৰ সূত্ৰ বুলি কওঁ আৰু এই অইলাৰ সূত্ৰটো মনত থাকিলে আমি 10.2 অনুশীলনীৰ পাঠকেইটাৰ প্ৰশ্নকেইটা সমাধান কৰিব পাৰিম প্ৰশ্ন বেছি নাই মাত্ৰ 3টা প্ৰশ্ন আছে ইয়াত 1 নম্বৰ প্ৰশ্নটো আছে এতিয়া 1 নম্বৰ প্ৰশ্নটো আছে তালিকাখন মুছি দিছোঁ এক নম্বৰ সমাধানৰ আমাক দিয়া আছে কৈছে যে এটা বহুফলকৰ শীৰ্ষবিন্দু আৰু তলৰ সংখ্যা শীৰ্ষবিন্দুৰ সংখ্যা দিয়া আছে 12টা শীৰ্ষবিন্দু থকাবলৈ কৈছে আৰু তল অৰ্থাৎ f তল দিয়া আছে আমাক 20টা দিয়া আছে তেতিয়াহ'লে কাষ কিমান সুধিছে ই সমান কিমান হ'ব আমাক সুধিছে এইটো হৈছে শীৰ্ষবিন্দু ঠিক তেনেকৈ এইটো হৈছে তল বা পৃষ্ঠ বুলি আমি লিখিব পাৰোঁ পৃষ্ঠ ঠিক তেনেকৈ এইটো হৈছে কাষ আমাক কাষটো উলিয়াব দিছে গতিকে ইয়াৰ পৰা আমি জানো আমি অইলাৰ সূত্ৰটো জানো আমি জানো বুলি লিখোঁ আমি জানো যে অৰ্থাৎ আমি অইলাৰ সূত্ৰটো লিখিম আমি জানো যে কি জানো যে f প্লাছ d সমান e প্লাছ 2 এইটো অইলাৰ সূত্ৰৰ পৰা আমি জানো গতিকে ইয়াতে f ৰ মানটো দিয়া আছে অৰ্থাৎ তল দিয়া আছে 20 শীৰ্ষবিন্দু দিয়া আছে 12 ইৰ মান দিয়া নাই ইটো ই থাকিলে প্লাছ 2 এতিয়া এইটো সমীকৰণৰ সমাধান কৰাতে সমাধান কৰিম 20 প্লাছ 12 32 প্লাছ 2 টো বাওঁফালে আহিলে মাইনাছ 2 সমান ই অৰ্থাৎ 30 সমান ই মানে আছিলে কাষ এনেকৈ কাষ সমান কিমান হ'ব 30 হ'ব গতিকে এইটো আমি জানো বুলি এইটো অইলাৰ সূত্ৰৰ পৰা লিখিছোঁ বা অইলাৰ সূত্ৰৰ পৰা পাওঁ বুলি লিখিব পাৰোঁ a প্লাছ b সমান e প্লাছ 2 তেনেকৈ আমি এইটো সমাধান কৰি উলিয়ালোঁ যে কাষৰ সংখ্যা হৈছে 30 পালোঁ ঠিক তেনেকৈ ইয়াৰ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে এটা বহুফলকৰ কাষ আৰু শীৰ্ষবিন্দু ক্ৰমে দিয়া আছে নেক্সট দিয়া আছে নেক্সট 2 নম্বৰ প্ৰশ্নটো আমি কৰিবলৈ যাওঁ প্ৰথমতে দিয়া আছে আমাক কাষ দিয়া আছে তাৰপিছত শীৰ্ষবিন্দু দিয়া আছে কাষটো আমি ই আখৰেৰে লিখোঁ তাৰপিছত শীৰ্ষবিন্দু দিয়া আছে শীৰ্ষবিন্দুটো আমি ভি আখৰেৰে বুজাওঁ গতিকে কাষটো দিয়া আছে 12 কাষ দিয়া আছে 12 আৰু ভি দিয়া আছে 6 ইয়াৰ পৰা আমি উলিয়াব লাগে তলৰ সংখ্যা উলিয়াব লাগে f উলিয়াব লাগে পৃষ্ঠ বা তল যি লিখোঁ আমি তল বুলি দিছে তলে লিখোঁ তল গতিকে আগৰ দৰে আমি লিখোঁ যে আমি জানো যে f প্লাছ b সমান e প্লাছ 2 সেইটো আমি জানো গতিকে ইয়াৰ পৰা এতিয়া মানকেইটা আমি বহুৱাই দিম ইয়াৰ পৰা মানকেইটা বহালে কি হ'ব আমাৰ f ৰ মানটো নাজানো f ৰ মানটো উলিয়াব দিছে v ৰ মানটো আমি পাইছোঁ 6 v ৰ মানটো পাইছোঁ আমি 6 ঠিক তেনেকৈ ই মানটো দিয়া আছে আমাক 12 আৰু এইটো 2 পাইছোঁ গতিকে f প্লাছ 6 আৰু এটা শাৰী কৰি দিওঁ 12 2 14 হয় বা এইটো f হ'ব 14 মাইনাছ 6 8 এতেকে আমি তল পালোঁ এতেকে তল কিমান পালোঁ আমি পালোঁ 8 অৰ্থাৎ f ৰ মানটো আমি 8 পালোঁ এইদৰে আমি সমাধান কৰিব পাৰোঁ ইয়াৰ পিছত আমাৰ দুটা চিত্ৰ দিয়া আছে প্ৰথম দিয়া আছে ত্ৰিভুজ ভূমিৰ পিৰামিডৰ ঠিক তেনেকৈ এইটো সূত্ৰত আমি তাৰ শীৰ্ষবিন্দু তল আৰু শীৰ্ষবিন্দুৰ সংখ্যা কাষ আৰু লগত যোগ কৰি আমি সূত্ৰ ব্যৱহাৰ কৰি ত্ৰিভুজ ভূমি পিৰামিড আৰু বৰ্গ ভূমি পিৰামিডৰ মানটো আমি তেনেকৈ উলিয়াব পাৰিম ধন্যবাদ